দিলৱাৰ হুছেইন মজুমদাৰলৈ অভিনন্দন অসমৰ সাংবাদিকলৈ কিয়নো পুনৰবাৰ যেন সাংবাদিকৰ জয় বুলি প্ৰমাণ কৰি দেখুৱালে দিলৱাৰ হুছেইন মজুমদাৰে কেইটামান মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ জামিন লাভ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰে যেহেতু দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে ইটোৰ পিছত সিটোৰ গোচৰ ৰুজু কৰা হৈছিল আৰু এইখিনি ক'ব লাগিব যে এতিয়া সকলোৱে ক'ব বিচাৰিব ৰাইজে ক'ব বিচাৰিছে ৰাইজে কমেণ্ট কৰিছে যে ইটোৰ পিছত সিটো ষড়যন্ত্ৰ নেকি দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আৰু পুনৰবাৰ মুখ ঠেকেচা খালে আৰক্ষীয়ে ইটোৰ পিছত সিটো যেন ষড়যন্ত্ৰ যদি সজাবলৈ যাওঁ ষড়যন্ত্ৰ বুলি ক'ব লাগিব সকলো ৰাইজে কৰিছে ষড়যন্ত্ৰ ইটোৰ পিছত সিটো ষড়যন্ত্ৰ উফৰাই পুনৰবাৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিলে সাংবাদিকগৰাকীয়ে যিগৰাকী সাংবাদিকক বাৰে বাৰে অসম চৰকাৰে কৈছে যে তেওঁ সাংবাদিক নহয় পৰ্টেলৰ সাংবাদিক নহয় বুলি গণ্য কৰাৰ পিছত এইবাৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰিলে সাংবাদিকগৰাকী আৰু এই মুহূৰ্তত আমি সাংবাদিকগৰাকীয়ে জামিন লাভ কৰাৰ পাছত কিদৰে তেওঁ গাড়ীৰে আৰক্ষীৰ সৈতে পাৰ হৈ গৈছিল সমগ্ৰ দৃশ্য মাজত আহি পৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যেহেতু বাৰে বাৰে প্ৰথমটো গোচৰত জামিন লাভ কৰাৰ পাছতে সাংবাদিকগৰাকীয়ে সাংবাদিকৰ কেমেৰালৈ চাই ৰাইজলৈ চাই বাৰে বাৰে কৈছিলে যে এয়া হৈছে সাংবাদিকৰ জয় এয়া হৈছে গণতন্ত্ৰৰ জয় এয়া হৈছে চতুৰ্থ স্তম্ভৰ জয় আৰু লগতে কৈছিলে সংবাদ মাধ্যমৰ জয় এয়া যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে আমি বাৰে বাৰে কম জামিন লাভ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰে যদি আৰু কোনো গোচৰ ৰুজু কৰা নহয় তেন্তে কাইলৈ পুৱাৰ ভাগত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ব সাংবাদিকগৰাকী আৰু ইতিমধ্যে অসম কি সমগ্ৰ দেশ কঁপাই গৈছে কাণ্ডই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমি টুইটাৰ পোষ্ট পাইছোঁ আমি ফটো দেখা পাইছোঁ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিলে আৰু বহু লোকে তীব্ৰভাৱে গৰিহণা দিছে আৰু তাৰ সমান্তৰালকৈ বিভিন্ন নামী দামী জ্যেষ্ঠ সাংবাদিক জ্যেষ্ঠ ব্যক্তিসকল দল সংগঠনৰ লোকসকল বিৰোধী দলসকল সকলোৱে সামাজিক মাধ্যম যোগে দিলৱাৰ হুছেইন মজুমদাৰক অন্যায়ৰ পৰা বচাব লাগে ন্যায় পাব লাগে বা ধিক্কাৰ দিছে গ্ৰেপ্তাৰ কাণ্ডক লৈ তাৰ পাছতে সকলোৱে সহযোগিতা আগবঢ়াই দিলৱাৰ হুছেইন মজুমদাৰৰ সন্দৰ্ভত কৰিছিলে পোষ্ট আৰু তাৰ পাছতে কেইটামান মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ মুখ ঠেকেচা খালে আৰক্ষীয়ে পুনৰবাৰ জামিন লাভ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰে আমি এই মুহূৰ্তত দেখাই আছো দৰ্শকসকলক ফুল স্ক্ৰীনৰ মাধ্যমেৰে কিদৰে দিলৱাৰ হুছেইন মজুমদাৰ ওলাই আহিছে অন্য গোচৰ নিদিলে কাইলৈ পুৱাৰ ভাগতে পুনৰ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ব সাংবাদিকগৰাকী আৰু জামিনৰ পাছৰ দৃশ্য আমি দেখাই আছো দৰ্শকসকলক ফুল স্ক্ৰীনৰ মাধ্যমেৰে যিহেতু এই বিষয়টোৱে ইতিমধ্যে দেশ কঁপাই গৈছে বুলি ক'ব লাগিব সমগ্ৰ সাংবাদিক সন্থা একলগ হৈছে প্ৰেছ ক্লাব একলগ হৈছে সকলোৱে একগোট হৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে পাণবজাৰ থানাৰ সন্মুখত সাংবাদিকসকলে একাঠিত হৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে ইটোৰ পিছত সিটোৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে প্ৰতিগৰাকী সাংবাদিকে একগোট হৈ দিলৱাৰ হুছেইন মজুমদাৰক জামিন লাভ কৰিবলৈ উঠি পৰি লাগিছে কিয়নো সাংবাদিকগৰাকীয়ে এপেক্স বেংকৰ দুৰ্নীতিৰ বিষয়ে খুচৰিবলৈ যাওঁতে সাংবাদিকগৰাকীক কৰা হৈছিলে গ্ৰেপ্তাৰ মাথো এটা প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে এতিয়া সকলোৰে প্ৰশ্ন যে অসমত সাংবাদিকৰ কোনো ক্ষমতা নাই নেকি শুদ্ধ নিউজ কৰাত নিকা নিউজ কৰাত কোনো শুদ্ধতা বিচাৰ কৰাত সাংবাদিকৰ পাৱাৰ নাই নেকি আৰু এইখিনিতে ক'ব লাগিব যিগৰাকী দিলৱাৰ হুছেইন মজুমদাৰ ক'ব লাগিব অসমৰ এগৰাকী তেওঁক টাইগাৰ ৰিপৰ্টাৰ বুলি খ্যাত কৰিব লাগিব কিয়নো যিগৰাকী সাংবাদিকে কোনো ভয় সংকোচ নকৰাকৈ বা কোনো একো সংকোচ নকৰাকৈ আগবাঢ়ি গৈছিলে আৰু তেওঁ যি খবৰৰ ভিতৰত তেওঁ জানিবলৈ পৰা মতে তেওঁ এপেক্স বেংকৰ কিছু দুৰ্নীতিৰ বিষয়ে কেলেংকাৰীৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সেই বিষয়ে প্ৰশ্ন কৰাত তেওঁক এৰেষ্ট কৰিছিলে আৰু প্ৰথমটো গোচৰতো জামিন লাভ কৰিছিলে সাংবাদিকগৰাকীয়ে তাৰ পাছতে দ্বিতীয়টো গোচৰ তেওঁৰ ওপৰত ৰুজু কৰা হৈছিলে দ্বিতীয়টো গোচৰ তেওঁ পুনৰবাৰ গ্ৰেপ্তাৰ হৈছিলে আৰু তাৰ পাছতে ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাব দিছপুৰ প্ৰেছ ক্লাব সমূহ সাংবাদিক একগোট হৈ সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিছিলে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা একাংশ লোকে এইদৰে প্ৰতিবাদ কৰিছিলে যে যদিহে দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ নকৰে তেন্তে কেইবাদিনলৈও চৰকাৰী যিকোনো বাতৰি
প্ৰচাৰ কৰাত ব্যৰ্থ হৈ পৰিব সাংবাদিক আৰু এইখিনিতে ক'ব লাগিব সকলো সাংবাদিকে একগোট হৈ সহযোগিতা আগবঢ়াইছিল আৰু সেই সহযোগিতাৰ যেন এতিয়া সাংবাদিকৰ জয় বুলি প্ৰমাণ কৰি দেখুৱালে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ইটোৰ পিছত সিটো একাংশই কৈছে যে ইটোৰ পিছত সিটো ষড়যন্ত্ৰ উফৰাই দ্বিতীয়টো গোচৰটো জামিন মঞ্জুৰ দিলৱাৰ হুছেইন মজুমদাৰৰ BNSৰ ধন দাবীৰ ধাৰাও আৰোপ কৰিবলৈ প্ৰাৰ্থনা কৰিছিলে আৰু এইখিনি ক'ব লাগিব পাণবজাৰ থানাৰ 111/25 নম্বৰ গোচৰত অতিৰিক্ত ধাৰা আৰোপ কৰিব বিচাৰিছে আৰক্ষীয়ে পুনৰবাৰ ধাৰা আৰোপ কৰাৰ এতিয়া যেন প্লেনিঙত আছে আৰক্ষী প্লেনিং বুলি ক'ব লাগিব একাংশ ৰাইজে কৈছে আমাৰ কথা নহয় ৰাইজে কৈছে সকলো সাংবাদিকে কৈছে কিয়নো প্ৰথমটো গোচৰৰ ধাৰা আৰোপ কৰিবলৈ আদালতত পুনৰবাৰ আবেদন কৰিছে আৰক্ষীয়ে আৰু আদালতত পুনৰ SC/ST আইনৰ ধাৰা সংযোগ কৰিবলৈ আবেদন কৰিছে আৰক্ষীয়ে আৰু তাৰ পাছত দ্বিতীয়টো গোচৰত জামিন লাভ কৰাৰ সময়তে আৰক্ষীৰ যেন পুনৰ ষড়যন্ত্ৰ এয়া কামৰূপ জিলা মুখ্য ন্যায়াধীশে প্ৰদান কৰিছে জামিন আৰু এই মুহূৰ্তত আমি লগতে আন এটা খবৰ দিব বিচাৰিছোঁ আচলতে সাংবাদিকগৰাকীৰ যিহেতু পুৱাৰ ভাগত ঘৰত চলিছিলে তলাচী অভিযান লগতে ডবকাটো আমাৰ পৰা কিছু দৃশ্য আহি পৰিছে আমাৰ সাংবাদিকৰ হাতত ডবকাত কিদৰে সাংবাদিক দিলৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছিলে আমি পুনৰ কৈছোঁ 111/25 নম্বৰ গোচৰ সংক্ৰান্ত ডবকাৰ পৰা জব্দ কৰিছে সাংবাদিক দিলৱাৰ হুছেইনৰ এখন ডাম্পাৰ তাৰ কিছু দৃশ্য দেখাইছোঁ কিন্তু ডাম্পাৰখন জব্দ কৰিছে ডবকা আৰক্ষীয়ে এইখিনি ক'ব লাগিব যিহেতু এই বিষয়টোৱে ইতিমধ্যে চৰ্চা লাভ কৰি আছে যে এগৰাকী সাংবাদিকে কেনেকৈ ডাম্পাৰ ক্ৰয় কৰিব পাৰে সেই বিষয়ে যদি আমি ক'বলৈ যাওঁ সেয়া কোনো ব্যক্তিগত কথা আহি পৰিব কিন্তু ব্যক্তিগত কথাত আমি সোমাব নাযাওঁ কিন্তু এইখিনি ক'ব লাগিব একাংশ ৰাইজে কৈছে যে এগৰাকী সাংবাদিকে ডাম্পাৰ ক্ৰয় কৰিব নোৱাৰে নেকি বা এগৰাকী সাংবাদিকে এটা অট্টালিকা সজাব নোৱাৰে নেকি তাক লৈ এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যে এগৰাকী সাংবাদিকে যদি সেইখিনি কৰিব নোৱাৰে তেন্তে সাংবাদিকে কি কৰিছে এগৰাকী সাংবাদিকে ব্যৱসায় কৰিব নোৱাৰে নেকি যেহেতু বাৰে বাৰে চৰকাৰে প্ৰশ্ন কৰিছে যে এগৰাকী সাংবাদিকে একেলগে কেনেকৈ হ'ব পাৰিব সাংবাদিক অধিবক্তা বা ব্যৱসায় কিন্তু এতিয়া বিভিন্ন লোকজনে ৰিপুণ বৰাকে আদি কৰি বিভিন্ন ব্যক্তিয়ে কৈছে যে এগৰাকী সাংবাদিকে কোনো ব্যৱসায় কৰিব নোৱাৰে বুলি কোনখন আইনত লিখা আছে বুলি মন্তব্য কৰিছে কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে আৰু এই মুহূৰ্তত ক'ব লাগিব যে ডাম্পাৰ আমি যি দৃশ্য দেখিছোঁ ডাম্পাৰো জব্দ কৰিছে পিছে এইখিনি ক'ব লাগিব যে সাংবাদিকগৰাকীৰ ব্যক্তিগতভাৱে কিমান সা সম্পত্তি আছে আমি সেই বিষয়ে সোমাব নাযাওঁ কিন্তু বৰ্তমান যি চলি আছে সেই সন্দৰ্ভত কৈছোঁ যিহেতু জানিব পৰা মতে এপেক্স বেংকৰ কিছু কেলেংকাৰীৰ কথা উত্থাপন হৈছিল আৰু কেলেংকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে এইগৰাকী সাংবাদিকক বাৰে বাৰে কৰা হৈছে গ্ৰেপ্তাৰ আৰু সাংবাদিকগৰাকীক মুকলি কৰি আনিবলৈ জামিন লাভ কৰিবলৈ প্ৰত্যেকগৰাকী সাংবাদিকে একগোট হৈ প্ৰেছ ক্লাব একগোট হৈ ইতিমধ্যে ৰাজ্য চৰকাৰক জনাইছে এই খবৰ যে শীঘ্ৰে বিনা চৰ্তে মুকলি আকাশৰ তললৈ আহিব লাগে জ্যেষ্ঠ সাংবাদিকগৰাকী আৰু এই মুহূৰ্তত আমি পুনৰ ক'ম ইতিমধ্যে পৰ্টেলৰ সাংবাদিক নহয় বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিছতে বিভিন্ন সংবাদ মাধ্যম বিভিন্ন সামাজিক মাধ্যমত দেখা গৈছে যে প্ৰত্যেকগৰাকী লোকে আচলতে অধিকাংশ লোকে যিবোৰ ধাৰা আছে বা যিবোৰ নীতি নিয়ম আছিলে বা বা লোকসকলে কোনে কোনে স্বাক্ষৰ কৰি থৈছিলে সম্পূৰ্ণ প্ৰমাণপত্ৰ বা লগতে কোনখন প্ৰমাণপত্ৰৰ কি নিয়ম এই ধৰণে ডিজিটেল মিডিয়াত কোন সময়ত কিমান চনত প্ৰাধান্য দিয়া হৈছিলে সকলো তথ্য সহকাৰে প্ৰচাৰ কৰি আছে সকলো সংবাদ মাধ্যমে আৰু এই মুহূৰ্তত ক'ব লাগিব যে সেই সংবাদ মাধ্যমৰ যদি আমি বাতৰিসমূহ বা যিখন আমি পত্ৰ দেখা পাইছোঁ সেই যদি পত্ৰত চকু ফুৰা তেন্তে ডিজিটেল মাধ্যমক সঁচাকৈ প্ৰাধান্য দিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু এই মুহূৰ্তত ক'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় ক'লে যে পৰ্টেলৰ সাংবাদিক নহয় আৰু এই কথাষাৰ কোৱাৰ পাছতে এতিয়া সমগ্ৰ অসম জ্বলি গৈছে সমগ্ৰ অসমত লাগিছে হাহাকাৰ পৰিস্থিতি কিয়নো পৰ্টেলৰ যদি সাংবাদিক নহয় তেন্তে তেওঁলোক হয় কি স্বীকৃতি নাই বুলি কৈছে পৰ্টেলৰ সাংবাদিকৰ তেন্তে পৰ্টেলৰ সাংবাদিকৰ যদি স্বীকৃতি নাই তেন্তে বহুলোকে প্ৰশ্ন কৰিছে যে এই সমূহ পত্ৰ যিবোৰ প্ৰমাণ সহকাৰে আগবঢ়াইছে প্ৰমাণ পত্ৰৰ ভেলু কি বুলি সকলোৱে কৈছে গতিকে এইখিনি ক'ব লাগিব এটা কেলেংকাৰীৰ খবৰৰ পৰা গৈ এতিয়া সংবাদ মাধ্যম পৰ্টেল এই ধৰণৰ সকলো কাণ্ড পোহৰলৈ আহিছে আৰু লগতে ক'ব লাগিব এতিয়া যিহেতু দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পাছতে জামিন লাভলৈকে বৰ্তমানলৈকে চলি আছে অব্যাহত আছে প্ৰতিবাদ বৰ্তমানলৈকে অব্যাহত আছে কলাবেজ পৰিধান কৰি আছে আৰু এতিয়া সকলো ৰাইজে সংবাদ মাধ্যমক প্ৰচাৰ কৰিবলৈ অনুৰোধ জনাইছে কমেণ্ট যোগে অনুৰোধ জনাইছে যে
এই যি পোৰ্টেল বা চৰ্চা লাভ কৰিছে বা ক্ষমতা এই সন্দৰ্ভত যাতে কোনোৱে পাহৰি নাযায় যে এপেক্স বেংকৰ সঁচাকৈ হৈছে নি কেলেংকাৰী এতিয়া এপেক্স বেংকৰ কেলেংকাৰীৰ বাবে উঠি পৰি লাগিবলৈ সাজু হৈছে অসমৰ ৰাইজ সাজু হৈছে সংবাদ মাধ্যম আৰু সাজু হৈছে প্ৰত্যেকগৰাকী জনসাধাৰণ সকলোৱে জনাইছে কমেণ্ট যোগে আমি পুনৰ কৈছোঁ দিলৱাৰ হুছেইন মজুমদাৰ লাভ কৰিলে জামিন আৰু কোনো গোচৰ ৰুজু নকৰিলে কাইলৈ মুকলি আকাশৰ তললৈ আহিব সাংবাদিকগৰাকী আৰু এই মুহূৰ্তত জানিবলৈ পৰা মতে বিভিন্ন তথ্য অনুযায়ী এপেক্স বেংকৰ সন্দৰ্ভতো কেলেংকাৰীৰ হয়তো তেওঁ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পাছতে সাংবাদিকগৰাকীয়ে নিশ্চয়কৈ এই বিষয়ে উদ্ঘাটন কৰিবলৈ আগবাঢ়ি আহিব লগতে সকলো সংবাদ মাধ্যমক একগোট হৈ আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছে অসমৰ ৰাইজে